নমস্কাৰ এই মুহূৰ্তত আহি পৰিছে ৰাতিপুৱাৰ কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ আজি 15 এপ্ৰিল অসমৰ লগতে ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা এনে ধৰণৰ খবৰসমূহ নিতৌ চাবৰ কাৰণে চেনেলটো সাবস্ক্ৰাইব কৰি ভিডিঅ'টোত এটা লাইক কৰি দিব এই মুহূৰ্তত জনাই আছো এটা ব্ৰেকিং নিউজ বিজেপি আৰু আৰএছএছে ভাৰতবৰ্ষক একমাত্ৰ হিন্দু ৰাষ্ট্ৰ নিৰ্মাণৰ প্ৰস্তুতি চলাইছে বিজেপি আৰু আৰএছএছৰ বিৰুদ্ধে হৰফ হৈ পৰিছে নেমছুৱে কৈছে বিজেপিয়ে চৰকাৰ গঠন কৰিয়েই মুছলমান সকলৰ নামত থকা ৰাস্তাঘাট চিকিৎসালয় ভৱন ইত্যাদি বিভিন্ন অনুষ্ঠান প্ৰতিষ্ঠানৰ নাম খলনি কৰিলে বহু মছজিদ মাদ্ৰাসাক শহীদ কৰিলে বাছি আৰু মুছলমানক টাৰ্গেট কৰি উচ্ছেদ কৰিলে আৰু বহু কিবা কৰিলে শেহতীয়াকৈ মুছলমান সকলৰ পূৰ্বপুৰুষে যি সম্পত্তি মুছলমানৰ উন্নয়নৰ কাৰণে থৈ গৈছিল তাৰো আইন সংশোধন কৰি নিজৰ অধীনস্থ কৰিব বিচৰাটো দুৰ্ভাগ্যজনক ইয়া চৰকাৰৰ মুছলমান বিৰোধী সিদ্ধান্ত সংবিধান বিৰোধী এই সিদ্ধান্ত কোনো কালেই মানি ল'ব নোৱাৰি কিয়নো ভাৰতবৰ্ষ হৈছে ধৰ্ম নিৰপেক্ষ গণতান্ত্ৰিক ৰাষ্ট্ৰ মুছলমান বা অন্যান্য সকলৰ কল্যাণৰ বাবে এই সংবিধানে অধিকাৰ দিছে এই দেশ স্বাধীন কৰাত লাখ লাখ মুছলমান শহীদ হৈছিল হে চৰকাৰে পাহৰি যাব নালাগে পৰৱৰ্তী খবৰ ওয়াকফ আইন বলবৎ হোৱাৰ পাছতেই বেদখল মুক্ত হ'ব ওয়াকফৰ সম্পত্তি ওয়াকফৰ মাটিত নিৰ্মাণ হ'ব স্কুল হস্পিটাল লাখ লাখ মুছলমানৰ প্ৰতিবাদৰ মাজতেই ডাঙৰ সিদ্ধান্ত গ্ৰহণ কৰিছে বিজেপি চৰকাৰে ওয়াকফৰ মাটিত নিৰ্মাণ কৰিব স্কুল কলেজ আৰু হস্পিটাল এইবাৰ গুজৰাট আৰু উত্তৰাখণ্ডত আৰম্ভ হ'ব নতুন জৰীপ আৰু এই জৰীপ মতেই ওয়াকফৰ সম্পত্তিত নিৰ্মাণ কৰা হ'ব স্কুল কলেজ আৰু হস্পিটাল পৰৱৰ্তী খবৰ ধুবুৰীত পুনৰ চলিব উচ্ছেদ অভিযান হাজাৰ বিঘা মাটিত পুনৰ বুলডোজাৰ চলিব ধুবুৰী জিলাৰ উচ্ছেদক লৈ হৰফ হৈ পৰিছে হাফিজ ইলিয়াছ হুছেইন আনসাৰী জনপ্ৰতিনিধিসকলক লৈও কেইবাটাও মন্তব্য কৰিছে ইলিয়াছ হুছেইন আনসাৰীয়ে আজি মিয়া জনগোষ্ঠীৰ প্ৰতিনিধিসকল কলৈ গ'ল ধুবুৰী জিলাৰ চাপৰ ৰাজচক্ৰৰ চিৰাকুটা গাঁও পঞ্চায়তৰ অন্তৰ্গত চৌৰা বাখৰা গাঁৱৰ 2000 বিঘা মাটিত এতিয়া 1500 পৰিয়ালে বাস কৰি আছে চিৰাকুটা প্ৰথম খণ্ডৰ 420 বিঘাত এতিয়া 250টা পৰিয়ালে বসবাস কৰি আছে খুনতুহপুৰত 250 বিঘা মাটি আছে 400 পৰিয়ালে বসবাস কৰি আছে দুধনাথ পাহাৰত 700 পৰিয়ালে বসবাস কৰি আছে আৰু 950 বিঘা মাটি আছে মাটি উচ্ছেদৰ জাননী জাৰি কৰিছে 10/4/2025 তাৰিখে CC2 2025 ইয়াৰে 70% মানুহৰ আৰ্থিক অৱস্থা এনেকুৱা দুৰ্বল যে এদিন হাজিৰাত নগলে পেটত ভাত নপৰে চৰকাৰী মাটিত এওঁলোক মানুহ থাকিব লগা হৈ আছে কিয় কাৰণ এওঁলোক নিৰীহ দৰিদ্ৰ মানুহ এওঁলোকৰ নিজাকৈ মাটি কিনিবলৈ সামৰ্থ্য নাই এই দৰিদ্ৰ মানুহসকলক আজি পুনৰ সংস্থাপন নিদিয়াকৈ কিয় উচ্ছেদ কৰিছে আজি ক'ত আমাৰ ধুবুৰী লোকসভাৰ নেতাসকল আপোনালোকে ভোটৰ সময়ত এই সকল দৰিদ্ৰ মানুহৰ ওচৰত গৈ 1000 মিছা প্ৰতিশ্ৰুতি দি আহে কিন্তু আজি যে এই নিৰীহ মানুহ কেইজনৰ আপোনালোকক দৰকাৰ কিন্তু আপোনালোক নিমাত কিয় ক'ত আজি ধুবুৰী লোকসভাৰ সাংসদ ৰকিবুল হুছেইন ডাঙৰীয়া জয়ী হোৱা 10 লাখ ভোট কাৰ দান আছিল এই নিৰীহ দৰিদ্ৰ মানুহবিলাকৰে আৰু ক'ত আজি পূব বিলাসীপাৰাৰ বিধায়ক শামছুল হুদা নেতা ভাইসকল আজি আপোনালোকক কোৰ্টজোৰে অনুৰোধ জনাইছো গোটেই বছৰ ধৰি যি কৰিলে আৰু কেতিয়াবা কেৰম কেতিয়াবা কলগছৰে দৰিদ্ৰ প্ৰহাৰ যি কৰিলে কিন্তু এই দুখৰ সময়ছোৱাত আৰু বহি নাথাকিব জাতিৰ ভাইসকল এতিয়া আপোনালোকক দৰকাৰ হৈছে ইলিয়াছ হুছেইন আনসাৰীয়ে কৈছে মই দুহাত জোৰ কৰি কোৰ্টজোৰে কৈছো আজি আপোনালোকৰ দুৱাৰত দুহাত আগবঢ়াই কৈছো আপোনালোকে এতিয়া আৰু নিমাত বহি নাথাকিব অনুগ্ৰহ কৰি ওলাই আহক জাতিৰ কাষত থিয় দিয়ক এওঁলোকক লগত লৈ কোৰ্টত পিটিশন ফাইল কৰক আৰু তাত পুনৰ সংস্থাপনৰ দাবী কৰক
পুনৰ সংস্থাপনৰ ব্যৱস্থা নকৰালৈকে এওঁলোকক উচ্ছেদ যে নকৰে তাৰ বাবে মাতক লাগিলে সুপ্ৰিম কোৰ্টলৈকে যাওক তথাপিও অনুৰোধ কৰিছোঁ আজি আপোনালোক নেতাসকল বহি নাথাকিব এই নিৰীহ জাতিৰ আজি আপোনালোকক দৰকাৰ বহুত দৰকাৰ ইয়াৰে 100% কৈছে 100% হৈছে দুখীয়া নদী ভঙা মানুহ কোনো ধৰণৰ পুনৰ সংস্থাপনৰ ব্যৱস্থা নকৰাকৈ 40 পৰা 50 বছৰ ধৰি বসবাস কৰা মানুহখিনিৰ মাটি কাঢ়ি লোৱা হৈছে এপিডিচিএলৰ নাম লৈ এই নিৰীহ মানুহখিনিক উচ্ছেদ কৰা হৈছে সম্পূৰ্ণ অনৈতিক গতিকে আজি আপোনালোক নেতাসকল ওলাই আহক অনুৰোধ কৰিছোঁ নহলে জাতিৰ ভাইৰ লগত বিশ্বাসঘাতকতা কৰা হ'ব আপোনালোকৰ ইতিহাসে মিৰ্জাফৰক ক্ষমা কৰা নাই আৰু আজি যদি আপোনালোক ওলাই নাহে তেন্তে এই নিৰীহ মানুহখিনিয়ে আপোনালোকক ক্ষমা নকৰে প্ৰতিটোপাল চকুলৰ হিচাপ আখৰে আখৰে লোৱা হ'ব হয়তো ইহকালত নতুবা পৰকালত গতিকে অনুৰোধ কৰিছোঁ আজি আপোনালোক নেতাসকল আৰু বহি নাথাকিব আন এটা খবৰ নৰেন্দ্ৰ মোদী যেতিয়ালৈকে প্ৰধানমন্ত্ৰী নহয় আৰু যেতিয়ালৈকে তেওঁক সাক্ষাৎ নাপায় তেতিয়ালৈকে জোতা নিপিন্ধাৰ শপত 14 বছৰ পূৰ্বে খাইছিল হাৰিয়ানাৰ কাইথালৰ ৰামপাল কাশ্যপ নামৰ এই লোকজনে সোমবাৰে হাৰিয়ানাৰ যমুনা নগৰত এটা ৰাজহুৱা অনুষ্ঠানত অংশ লৈ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ৰামপালক পিন্ধাই দিলে জোতা প্ৰধানমন্ত্ৰীয়ে সামাজিক মাধ্যমত নিজেই শ্বেয়াৰ কৰিলে এই ভিডিঅ' প্ৰধানমন্ত্ৰী মোদী যেতিয়ালৈকে নৰেন্দ্ৰ মোদী যেতিয়ালৈকে প্ৰধানমন্ত্ৰী নহয় আৰু যেতিয়ালৈকে তেওঁক সাক্ষাৎ নাপায় তেতিয়ালৈকে জোতা নিপিন্ধি 14 বছৰ সময় কটাইছিল এইগৰাকী লোকে পৰৱৰ্তী খবৰ 15 আগষ্ট 2025 ভিতৰত অতিৰিক্ত 10খন সমজিলা কাৰ্যকৰী কৰা হ'ব যাৰ ফলত মুঠ সমজিলাৰ সংখ্যা হ'ব 49খন মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কিছু সময় পূৰ্বে শ্বেয়াৰ কৰিছে এই কথা মুখ্যমন্ত্ৰী শৰ্মাই কৈছে সুশাসন ব্যৱস্থাৰে উন্নয়নৰ জয়গান সুশাসন ব্যৱস্থাক নাগৰিকৰ বাবে উপলব্ধ কৰোৱাৰ এক পদক্ষেপ গ্ৰহণ কৰিছে চৰকাৰে বকু ছয়গাঁও তিয়ক পলাশবাৰী মৰিয়নি বৰছলা ধলাই ৰঙাপাৰা ডিপগৈ মাকুম দুধনৈ সমজিলাৰ কিয় প্ৰয়োজন সেই কথা উল্লেখ কৰিছে জিলা পৰ্যায়ৰ পৰা বিধানসভা সমষ্টি পৰ্যায়লৈ বিকেন্দ্ৰীকৃত শাসন ব্যৱস্থা তাৎক্ষণিক আৰু সহজলভ্য সেৱা প্ৰদান চৰকাৰী আঁচনি আৰু কাৰ্যসূচীসমূহৰ সঠিক ৰূপায়ণৰ জৰিয়তে অঞ্চলটোৰ আৰ্থ সামাজিক উন্নয়ন আন এটা খবৰ মুছলমানৰ আন্দোলনক ভয় খাইছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই সংখ্যালঘুৱে নামানে মুখ্যমন্ত্ৰীৰ দমন নীতি মুখ্যমন্ত্ৰীৰ বিৰুদ্ধে পুনৰ গৰজি উঠি এই মন্তব্য কৰিছে আমছুৰ সভাপতি ৰেজাউল কৰিম চৰকাৰে উত্তেজনা সৃষ্টি কৰি মানুহৰ মাজত বিভাজন আনিব বিচাৰিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই মুখ্যমন্ত্ৰীৰ বিৰুদ্ধে সৰব হৈ এই মন্তব্য কৰিছে ৰেজাউল কৰিম চৰকাৰ পৰৱৰ্তী খবৰ ওয়াকফ আইনে মুছলমানক দিব ন্যায় আৰু অধিকাৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আৰু প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে বাৰম্বাৰ কৈ আহিছে যে এই আইনখনে মুছলমানক ন্যায় আৰু অধিকাৰ প্ৰদান কৰিব কিন্তু তাৰ পাছতো দেশৰ বিভিন্ন প্ৰান্তত ওয়াকফ আইনক লৈ বিভিন্ন প্ৰতিবাদ চলি আছে কিন্তু প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী বা মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ কথাই জানো চূড়ান্ত হ'ব আইনে যি কয় সেয়াই হ'ব এতিয়া মুছলমানসকলে কৈ আছে যে এই আইনৰ জৰিয়তে ওয়াকফৰ সম্পত্তিসমূহ চৰকাৰৰ হাতলৈ যাব আৰু চৰকাৰে যি ব্যৱস্থা গ্ৰহণ কৰে চৰকাৰে যি নিৰ্মাণ কৰিব বিচাৰে ওয়াকফৰ সম্পত্তিত সেয়াই নিৰ্মাণ কৰিব পাৰিব তেতিয়া মুছলমানৰ কোনো অধিকাৰ নাথাকিব সেইবাবে মুছলমানসকলে দলে বলে ওয়াকফ আইনৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰিবলৈ আৰম্ভ কৰিছে প্ৰথমবাৰৰ বাবে ওয়াকফ আইনক লৈ প্ৰধানমন্ত্ৰী মোদীৰ এই বিস্ফোৰণ নতুন ওয়াকফ আইনে মুছলমানক দিব ন্যায় আৰু অধিকাৰ হাজাৰ হাজাৰ বিধৱা মহিলাই কেন্দ্ৰক চিঠি লিখাৰ বাবেহে অনা হৈছে নতুন ওয়াকফ আইন আন এটা খবৰ বিজেপি আৰু আৰএছএছক শত্ৰু আখ্যা আম্বেদকাৰক মোদী চৰকাৰে কেৱল মুখেৰে তুষণ কৰাৰ অভিযোগ মল্লিকাৰ্জুন খাৰ্গে আম্বেদকাৰ জয়ন্তীৰ সন্দৰ্ভত কংগ্ৰেছ নেতা মল্লিকাৰ্জুন খাৰ্গে মোদী চৰকাৰক সমালোচনা কৰি কৈছে বিজেপিয়ে ডক্টৰ বি.আৰ. আম্বেদকাৰক স্মৰণ কৰে কিন্তু তেওঁৰ ন্যায় আৰু সমতাৰ ধাৰণা অনুসৰণ কৰিবলৈ
বিশেষ একো নকৰে দিল্লীত ভাষণ দি খাৰ্গে ভাৰতৰ সংবিধান লিখা আম্বেদকাৰৰ বিজেপি আৰু আৰএছএছক শত্ৰু বুলি অভিহিত কৰি তেওঁৰ দৃষ্টিভংগীৰ বিৰুদ্ধে কাম কৰা বুলিও দাবী কৰিছে সমগ্ৰ ভাৰততে আম্বেদকাৰৰ 134 সংখ্যক জন্মদিন উদযাপন কৰাৰ সময়তে তেওঁৰ এই মন্তব্য প্ৰকাশ পাইছে খাৰ্গেই 1952 চনত আম্বেদকাৰৰ এখন চিঠিৰ দিশলৈ আঙুলিয়াই কয় যে ইয়াৰ পৰা দেখা গৈছে যে তেওঁ কোৱা বিজেপি আৰু আৰএছএছৰ মানসিকতাৰ সৈতে জড়িত একাংশ নেতাই কেনেকৈ আম্বেদকাৰক নিৰ্বাচনত পৰাস্ত কৰিছে কেৱল দেখুৱাবলৈ আম্বেদকাৰক প্ৰশংসা কৰি চৰকাৰে এইবোৰক আওকাণ কৰাৰ অভিযোগ উত্থাপন কৰি তেওঁ দেশজুৰি জাতিগত জৰীপ আৰু অধিক সংৰক্ষণ অধিকাৰৰ দাবী জনায় উল্লেখ্য যে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কংগ্ৰেছে পূৰ্বতে আম্বেদকাৰক অপমান কৰিছিল আৰু ভোট লাভৰ বাবে সংবিধানক ব্যৱহাৰ কৰা বুলি প্ৰত্যুত্তৰ দিয়াৰ লগে লগে তৰ্ক উত্তপ্ত হৈ পৰে